ভুয়া প্ৰমাণ পত্ৰৰে পঞ্চায়ত নিৰ্বাচন জয়ী হোৱাৰ অভিযোগ। চৰকাৰৰ নিয়ম ভৰিৰে মোহাৰি একাংশই বহিৰাজ্যৰ পৰা ধনৰ বিনিময়ত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ক্ৰয় কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ। ইতিমধ্যে এনে অভিযোগৰ ভিত্তিত কিছু ঠাইত পঞ্চায়ত নিৰ্বাচনত জয়ী হৈও নিজৰ পদবী হেৰুৱাব লগা হৈছে দুই এজনে। শেহতীয়াকৈ এনে অভিযোগ উত্থাপিত হৈছে বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 91 নং আগমন্তিয়া যাদৱপুৰ গাঁও পঞ্চায়তৰ 2 নং খণ্ডৰ সদস্যা ৰেহেনা খাতুনৰ বিৰুদ্ধে। ৰাইজৰ অভিযোগ মতে ৰেহেনা খাতুনে অসমৰ কোনো বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ আগদিনা বহিৰাজ্য আলিগড়ৰ পৰা ধনৰ বিনিময়ত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ক্ৰয় কৰি মনোনয়ন পত্ৰ দাখিল কৰে। স্থানীয় ৰাইজে বৰপেটা জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সুফল পোৱা নাই। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৰাইজৰ দাবী ঘটনাটো সঠিক তদন্ত কৰি উচিত ন্যায় প্ৰদান কৰিব লাগে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। বাচি থাকাতে 18 চনত 2018 চনত আপনার ইয়াতে বাগান করছে তামোল গাছ, তেতিয়া কোনো সারা শব্দ নাই, কোনো কমপ্লেইন অবজেকশন কোনো কিচ্ছু নাই। তার পাছত 18 চনৰ পৰা তেওঁ ঢুকাল কিমান 16/7/22 2022ত তেওঁ মৃত্যুবৰণ কৰাৰ পাছত তেতিয়া এওঁলোকে অৰ্থাৎ কমিটিৰ মানুহখিনিয়ে যায় চাৰ্কেলত কমপ্লেইন কৰিল যে আমাৰ স্কুলৰ মাটিখিনি বুজাই দিব লাগে। তেতিয়া এক এক কৰি 3বাৰ হিয়াৰিং হৈছে। বৰ্তমান যে আমাৰ বাইদেউ আছে, এই বাইদেউ থাকাতে হিয়াৰিং হৈছে। ইয়াৰ আগতে নিখিল ছাৰ আছিল, তাৰ আজি কি হৈছে 2বাৰ হৈছে। আজি তাৰ মানে সেই গোৱালপাৰা ডিচি অফিচত ডিচি ছাৰে এই মাটি লৈয়ে ৰংজুলিৰ পৰা এটা জাজমেণ্ট কপি দিল, সেইটো গোৱালপাৰাত পঠাৰ পাছত মোটামুটি ধৰকচোন 1 বছৰ পাৰ হৈছে। আজি গছবিলাক কাটিছে 30 তাৰিখত কিমান ডাল তামোলৰ পুলি কাটিছে? অনুমান 125 ডাল। 125 ডাল। আচ্ছা, এই যেতিয়া 30 তাৰিখে জাজমেণ্ট দিছে, 1 তাৰিখে জাজমেণ্ট আনি তাহাক চাৰ্কেলত দিছে বাইদেউ, আৰু আমি আনছোঁ যিয়ে কাটিছে তেওঁলোকৰ মতে এই মাটিখিনি তেওঁলোকৰ নহয়, মানে স্কুলৰ নামত স্কুলৰ, আৰু আপোনালোকে কয় মাটিখিনি আপোনালোকৰ। আৰু আমাৰ মতে আমাৰ যিটো আমাৰ মেধি পাট্টাৰ মাটি। এতিয়া কি বিচাৰে আপোনালোকে? আমাৰ এতিয়া কেছ হৈ আছে। আমাৰ কথা হ'ল কি, আইনগতভাৱে আমাক নিৰ্য লাগে। মাৰপিটো হৈছে আমাৰ এই ল'ৰা হাত মাৰছে। তুমি আবার অনেকে পাশে উঠোন না কত প্রথমে সাংবাদিক সকলক নমস্কাৰ। যোৱা 25ত যেটো পঞ্চায়ত নিৰ্বাচন হৈ গৈছে, 91 নং আগমন্তিয়া যাদৱপুৰ গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ সদস্য জয় হোৱা সদস্য প্ৰাৰ্থী ৰেহেনা খাতুন মোৰ ঘৰৰ ওচৰৰে মানুহ। মই জনামতে সি কোনো মেট্ৰিক পাছ বা কোনো ধৰণৰ পাছ কৰা নাছিল। ইলেকশ্যন নমিনেশ্যনৰ এদিন থাকোতে সি নমিনেশ্যন দিছে, ক'ৰ পৰা 25,000 টকা চাৰ্টিফিকেটখন কিনি আনি নমিনেশ্যন দিছে মই জানামতে। যেতিয়া পিছতে গম পালো আলিগড়ৰ পৰা, তেতিয়া মই বিডিও ছাৰক মই কমপ্লেইন কৰিলো, বিডিও মেমক মই কোনো একচেপ্ট নকৰিলে। তেতিয়া মই হোৱাটছএপ কৰি পঠালো, তাতেও কোনো একচেপ্ট নকৰিলে। মই এইটোই ক'ব খুজিছো হেমন্ত বিশ্ব শৰ্মাক, এইটো মোক মামাক মই এইটো ক'বলৈ খুজিছো যে মোক ন্যায় লাগে, সকলো ৰাইজক ন্যায় লাগে। এইটো ন্যায়, এই চাৰ্টিফিকেটটো তদন্ত কৰি সঠিক ন্যায় দিব লাগে। অভিযোগ কৰিছিলো, ডিচি অফিচৰ পৰা অভিযোগ কৰিছিলো, উচ্চ ন্যায়ালয়ৰ পৰা মই কৰিছিলো, দৰখাস্ত কৰিছিলো, এছপিক কৰিছিলো। সিহঁতে কোনো উত্তৰ মোক দিয়া নাই। মই এক ন্যায় বিচাৰো, মামাক মই ন্যায় বিচাৰিবলৈ অনুৰোধ জনালো, ন্যায় দিব লাগে মোক।